हेलो फ्रेंड्स मैं मौसुमी आज आपनलोকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক কেনেকৈ আমি এমব্ৰয়ডাৰী ব্লাউজত পিঠিৰ ডিজাইন দিব পাৰোঁ সেইটো আজি আপোনালোকক দেখাম। গতিকে এইখন ব্লাউজ পিছৰ ওপৰত মই ৰাখিছোঁ লাইলিন কাপোৰ আৰু ইয়াতে জোখ মাখ অলৰেডি কৰা হৈ গৈছে। এইটো পিঠিৰ জোখটো অলৰেডি কৰা হৈ গৈছে ইয়াতে। তাৰপিছত এতিয়া মই মাজৰ যিখিনি কাটিং সেইটো কৰা নাই, একেবাৰে মানে শাৰীৰ পিছটোৰ লগত চিলাই কৰি ল'ম। আৰু শাৰীৰ পিছফালে আপোনালোকে দেখিছে যেটো পিস আছে তাতে এমব্ৰয়ডাৰী কৰা আছে আৰু তলত আছে এইটো পাইপিং আৰু এই পাইপিংটো আমাৰ যেটো পিঠিৰ পিছফালে কমৰৰ ফালৰ আৰু এইটো পাইপিংটো হয়। গতিকে এইটো আৰু আমি নতুনকৈ পাইপিং লগাব নালাগে, এই পাইপিংটো হৈ যাব। গতিকে এই পাইপিংটো আমি এনেকৈ উলুটাই ল'ব লাগিব। উলুটাই লৈ তাৰ পিছত আমি যেটো লাইলিন কাপোৰ কাটিছিলোঁ জোখ অনুযায়ী সেইটো আমি বহাই লৈ তাৰ পিছত চিলাইটো কৰিব লাগিব। সেইটো আপোনালোকক দেখুৱাম মই। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ বস্তুটো কেনেকৈ আমি চিলাব লাগিব। সো এই লাইলিন কাপোৰটো আমি ভিতৰত ৰাখিব লাগিব। এইটো সিধা ফাল হয়, গতিকে মই এনে দেখুৱাই দিছোঁ আপোনালোকক। আমি এইটো ভিতৰৰ ফালে ৰাখিব লাগিব। ভিতৰৰ ফালে ৰাখাৰ লগে লগে যেটো পাইপিং আছে সেইটো ধুনীয়াকৈ ফুটি উঠিব। তেতিয়া মানে আপোনালোকে আৰু নতুনকৈ এক্সট্ৰা পাইপিং লগাব নালাগে। কিন্তু তাৰে আগতে আমি এইখিনি কাটিং কৰি ল'ব লাগিব। গতিকে এইটো কাটিংটো কৰি লওঁ। এয়া চাওক কাটিংটো মই কৰি লৈছোঁ। তাৰপিছত কাটিংটো কৰি উঠি এতিয়া আমি চিলাইটো কৰিব লাগিব। সো চিলাইটোৰ কাৰণে প্ৰথমতে আপোনালোকে এইখন যেটো পিস হয় এই পিসখন এনেকুৱাকৈ উলুটাই ল'ব। মানে সিধা ফালটো তলৰ ফালে থাকিব, উলুটা ফালটো ওপৰৰ ফালে থাকিব। তাৰ পিছত যেটো পাইপিং থকা অংশ সেইটো কাটিব নালাগে, পাইপিং থকা অংশটো ভিতৰৰ ফালে ৰাখি দিব। এতিয়া আমি লাইলিন কাপোৰটো শাৰীৰ পিসটোৰ লগত ফিটিং কৰি চিলাই ল'ম। তাৰ পিছত যিখিনি এক্সট্ৰা কাপোৰ থাকিব আমাৰ বাহিৰৰ ফালে ওলাই থকাখিনি সেইখিনি আমি কাটি ল'ম। তাৰপিছত এইখিনি মই আপোনালোকক চিলাই কৰি দেখুৱাই দিছোঁ। গতিকে মানে ফ্ৰেমটোৰ লগত যেটো আমাৰ বনাইছিলোঁ লাইলিনৰ সেইটোৰ লগত সেম একে জোখতে আপোনালোকে চিলাইটো কৰি ল'ব। এক্সট্ৰাখিনি কাটি দিলে হৈ যাব। এতিয়া মই চিলাইটো কৰি উঠি আপোনালোকক ইয়াত দেখুৱাই আছোঁ। এইখিনি এক্সট্ৰা কাপোৰ সাইডত ৰৈছে, এইখিনি কাটিব লাগিব। আৰু এইটো চাওক তলৰ ফালে যেটো পাইপিং আছিলে সেইটো খুব সুন্দৰকৈ ধুনীয়াকৈ ফুটি উঠিছে আৰু এক্সট্ৰা কোনো ধৰণৰ মানে কাপোৰ ওলাই থকা নাই, খুব ধুনীয়াকৈ মানে ফিটিং হৈ গৈছে। গতিকে আপোনালোকে এনেকুৱাকৈ যদি কেতিয়াবা এনেকুৱা ব্লাউজ পিস পায় তেতিয়া আপোনালোকে এনেকুৱাকৈ মই যেনেকুৱা দেখাইছোঁ তেনেকুৱাকৈ আপোনালোকে চিলাইটো কৰি ল'ব। তাৰপিছত আৰু এক্সট্ৰাকৈ লগাব নালাগে। তাৰপিছত এতিয়া মই ডিজাইন দিম, ৰাউণ্ড ডিজাইন দিম, মানে গোল ডিজাইন দিম। তাৰে কাৰণে মই ওপৰৰ পৰা 2.5 ইঞ্চি তলত মানে তাৰে পৰা মই শেপটো দিম। এইটো চাওক 2.5 ইঞ্চিৰ পৰা মই শেপটো গোলকৈ দি দিছোঁ। তাৰপিছত এইটো শেপ মতে মই অকণমান ডাঠ কৰি দিম। তাৰপিছত এতিয়া আমি এই জোখতে আমি কাটিংটো কৰিব লাগিব। কিন্তু কাটিংটো কৰাৰ আগতে প্ৰথমতে মই একে জোখতে চিলাই কৰি ল'ম। সো এই কাপোৰটো উলুটাই দিছোঁ। যিহেতু মই ডাঠকৈ মাৰ্কিং কৰিছিলোঁ গতিকে তাৰ যেটো চাপ থাকে সেইফালে উঠি গৈছে। চাওক আমি আৰু এক্সট্ৰাকৈ আৰু আঁকি থাকিব নালাগে, খুব ধুনীয়াকৈ চাপটো যিহেতু উঠি গৈছে আৰু এই চাপটোৰ ওপৰতে মই মাৰ্কিংটো কৰি ল'ম। তেতিয়া আৰু আমাৰ খেলি মেলি নহয়, জোখ মাখৰ ধুনীয়াকৈ এয়া চাওক ৰাউণ্ড শেপটো আহি গৈছে। তাৰপিছত এতিয়া মই কাটিংটো কৰিম। কাটিংটো কৰাৰ আগতে চিলাইটো কৰি ল'ম। যেনেকুৱা আছে সেই শেপতে মই চিলাইটো কৰি ল'ম। চিলাইটো কৰি উঠি কাটিংটো কৰিম। এনেকুৱা কৰিলে কি হয় মানে যেটো কাটিংটো কৰি উঠি যেটো চিলাই কৰিম আৰু নাকাটাকৈ যেটো চিলাই কৰিম তাৰ মাজত বহুত ডিফাৰেন্স আহিছে। কাৰণ যদি আপোনালোকে নাকাটাকৈ চিলাইটো কৰি লয় আগতে মাৰ্কিঙৰ ওপৰে তেতিয়া মানে ধুনীয়াকৈ ফিনিচিংটো ধুনীয়া হয় আৰু খেলি মেলি নহয়। কাপোৰটো টানাটানি কৰি থাকিব নালাগে চিলাবৰ সময়ত। গতিকে খুব সুন্দৰকৈ তাৰমানে ফিটিং হৈ যায়। তাৰপিছত চিলাই কৰি উঠি কাটি দিলে তেতিয়া আৰু আপোনালোকৰ প্ৰব্লেম নাই। ধুনীয়াকৈ চিলাই কৰাৰ লগে লগে বস্তুটো ধুনীয়াকৈ ফিটিং হৈ যায়। সেইটোৰ কাৰণে আগতে মই চিলাইটো কৰি লৈছোঁ। কাটিও চিলাই কৰিব পাৰে, কিন্তু কাটি চিলাই কৰাতকৈ মানে এনেকুৱা কৰিলে বেছি ফিনিচিংটো ধুনীয়া আহে। তাৰপিছত মই ৰাউণ্ড শেপ দিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ডিজাইনটো দিব পাৰে পিঠিৰ। তাৰপিছত এয়া চাওক মই এতিয়া ধুনীয়াকৈ কাটি ল'ব পাৰিম। এতিয়া আৰু খেলি মেলি নহয় আৰু কোনো ধৰণৰ তাৰমানে জোখ মাখৰো একো প্ৰব্লেম নহয়। একেবাৰে সহজ পদ্ধতিত মই আপোনালোকক দেখুৱাইছোঁ যিমান সহজত পাৰোঁ, যাতে আপোনালোকেও যাতে ভালকৈ বুজি পায় আৰু ঘৰত আপোনালোকে চিলাব পাৰে, ধুনীয়াকৈ কাটিং কৰিব পাৰে। সেই হিচাপত মই আপোনালোকক অতি সহজ পদ্ধতিটো দেখুৱাই দিছোঁ। গতিকে এতিয়া চাওক এইটো যেটো অৰেঞ্জ কালাৰৰ ব্লাউজ পিস তাতে মই ৰাউণ্ড ডিজাইন দি কাটিংটো কৰি ল'লোঁ। সো এনেকুৱাকৈ আপোনালোকে এমব্ৰয়ডাৰী ব্লাউজত ডিজাইনটো দিব পাৰিব। সো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্টছ কৰিব। থেংক ইউ।